নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক জনাম যে মুৰ্গী পালন কৰিলে কিমান টকাৰ প্ৰয়োজন হয় বা কিমান টকা লাগে, পুৰা ডিটেইলছ কৈছোঁ। বন্ধুসকল, প্ৰথম কথা কি, মুৰ্গী পালন কৰিবলৈ হ'লে প্ৰথম কথা কি একদম মূলধন লাগিব। যদি মূলধন নাথাকে একো ব্যৱসায় কৰিব নোৱাৰে, কাৰণ মূলধনটো হৈছে মেইন, অৰ্থাৎ নিজৰ পইচা লাগিবই, হয় বেছি হওক কমে হওক। মোটামুটি যি চিষ্টেমত কৰে ধৰি লওক কমকৈ ব্যৱসায় কৰিব হৈছিলে কম পইচা লাগিব, বেছি কৰিলে বেছি পইচা লাগিব। ঠিক তেনেদৰে যদি মুৰ্গী পালনৰ ক্ষেত্ৰত ক'ব যাওঁ, আমি সাধাৰণতে যদি সৰুকৈ এখন মুৰ্গী ফাৰ্ম কৰা যায়, সৰুকৈ বুলি ক'লে 50টা মুৰ্গী পালন কৰি একো লাভ নাই। প্ৰথম কথা কি 100টা মুৰ্গী পালন কৰিব লাগিব, তেতিয়াই কিবা এটা প্ৰফিট আহিব বা কিবা এটা ধৰে মই এখন সৰুকৈ ফাৰ্ম কৰিছোঁ, তেতিয়া কামটোত লাগি ৰাখিব পৰা যাব। যদি 50টা মুৰ্গী পালন কৰা খৰচাই নহ'ব দেখোন। তো গতিকে মুৰ্গী পালন কৰিলে একদম কম 100 মুৰ্গী পালন কৰিব লাগিব। আৰু 100 মুৰ্গী পালন কৰাৰ কাৰণে কি লাগিব, এটা ঘৰ লাগিব। অৰ্থাৎ আজিকালিতো ঘৰ বা এটা ৰুম চবৰে থাকেই, গঁৰাল এটাত 100 বা 90টা পোৱালি ধৰা সেনেকুৱা চিষ্টেমত চবৰে থাকেই। গতিকে যদি 10-12 ৰুম এটা হয় তেনেহ'লে 100 মুৰ্গী পালন কৰিব পাৰিব। তো 100 মুৰ্গী পালন কৰিব লগা হ'লে মুৰ্গীকেইটা কিনি আনিব লাগিব বাহিৰৰ পৰা। তো আজিকালি মুৰ্গী প্ৰায় 30 টকা 32 টকা পিচ আছে, বা কিছুমানত 28 টকাও আছে। গতিকে 100 মুৰ্গী আনিলে মোটামুটি 3000 টকা খৰচ হ'ব। তাৰপিছত দানাৰ বাচন লাগিব, কাৰণ নতুন ফাৰ্মান হয়তো দানা বাচন নানিবও পাৰে। গতিকে বাঁহৰে কামি ফালি কিনে দানা খাব দিব পাৰে, কিন্তু পানীৰ বাচনটো কিনিব লাগিব। 100 মুৰ্গীত মোটামুটি 3টা পানী বাচন লাগে। অৰ্থাৎ যদি আমি সৰু বাচন আনো মোটামুটি 30 টকামানকৈ লয় এটা বাচনত, আধা লিটাৰ 30-40 টকাৰ ভিতৰত আহি যায়। কিন্তু এই 20 দিন 25 দিন পিছত ডাঙৰ পাত্ৰ লাগে, গতিকে ডাঙৰ পাত্ৰ আনাই ভাল। ডাঙৰ পাত্ৰতো সৰু পোৱালি খাব পাৰে, ডাঙৰ পাত্ৰত সৰু পোৱালি খাব পাৰে। অৰ্থাৎ 3 লিটাৰৰ পাত্ৰ আনিব লাগিব। 3 লিটাৰৰ পাত্ৰ 100 পোৱালি খাদ্য দিওঁতে মোটামুটি 3টা বাচন লাগিব। তো 3টা বাচনত 300 টকা লয়, আজিকালি 100কৈ লয় এটাত। তো পোৱালিত যাব 3000 আৰু বাচনত যাব মোটামুটি 300। গতিকে আৰু 100 মুৰ্গী পালন কৰিব লগা হ'লে ইহঁতক মেডিচিন দিব লাগিব, কমচে কম অষ্টভেদ, ভিমাৰেল এইবিলাক লাগিব। তাত লেকজিন পাউডাৰটো লাগিব, আৰু টেট্ৰাচাইক্লিন পাউডাৰ এটা আছে সেইটোও লাগিব। মোটামুটি মেডিচিনত মোটামুটি 700 মান টকা মেডিচিনত যাব। আৰু আমাৰ খৰচ টোটেল হৈ গ'ল 3000, আৰু এইফালে 300 আৰু এইফালে 700, 4000 খৰচ হ'ল। তাৰপিছত আমাক লাগিব দানা। তো দানাৰ ক্ষেত্ৰত ক'ব গ'লে যদি 2 মাহ 15 দিন বা 2 মাহ 16 দিন বা 2 মাহ 12 দিন পোৱালিকেইটা বিক্ৰী কৰে 600, 700, 800 এনেকুৱা ওজন হয়। গতিকে গড়ে হিচাপ কৰিলে মোটামুটি 700 মানকৈ হ'ব। গতিকে আধাৰ লাগিব আমাক কিমান, 2 মাহ 15 দিনত একদম কম 5 পেকেট আধাৰ লাগিব। অৰ্থাৎ 5 পেকেট, 1 পেকেট আধাৰত 50 কিলো থকা, মোটামুটি 1 বেগৰ দাম 2000, 5 পেকেটত 10,000 টকা খৰচ হ'ব। আৰু তাতেও আৰু আমি কি লাগিব, মোটামুটি মাজে সময়ে এক টাইম চাউল ব্যৱহাৰ কৰিলে এই দানাটো ধুনীয়াকৈ মিলি যায়। নহ'লে 5 পেকেটৰ অলপ বেছি লাগে, 5 পেকেট মোটামুটি 10-15 কিলোমান লাগে। গতিকে যদি 15 কেজিমান চাউল ইউজ কৰি দিয়ে বা 20 কিলো চাউল ইউজ কৰে তেনেহ'লে মোটামুটি আমাৰ 5 পেকেটত কমপ্লিট হ'ব। আৰু 5 পেকেট দানাৰ দাম 10,000, আৰু এইফালে আমাৰ গৈছিল কিমান 4000। গতিকে 10,000 আৰু 4000 14,000 টকা একদম মূলধন, 14,000 টকা লাগবই। ধৰি লওক 15,000 টকা এটা নিজৰ লাগিব, আৰু তাৰপিছত ব্যৱসায়খন আৰম্ভ কৰিব হবে। আৰু যেতিয়া 2 মাহ 15 দিন বা 2 মাহ 20 দিনত মুৰ্গীকেইটা বিক্ৰী কৰা যাব, সেই মুৰ্গীকেইটাৰ মোটামুটি ওজন হ'ব, এটাত যদি 700কৈ ধৰি লওঁ মোটামুটি, আৰু 90টা কমচে কম 5টামান মুৰ্গী মৰবই। 10টাই বাদ দিল, তথাপিও 90টা থাকব। 90টা মুৰ্গীত যদি হিচাপ কৰিব যাওঁ 7 9 গুণ 63, অৰ্থাৎ 63 কেজি ওজন হ'ব। গতিকে যদি আমি 300কৈ বিক্ৰী কৰোঁ 1 কেজি মুৰ্গী, মোটামুটি 6 দিন 18,000 টকা আমি পাম। আৰু এইফালে 3 কেজিত মোটামুটি 900, মোটামুটি 19,000 টকা আমি, অৰ্থাৎ টোটেল বিক্ৰী কৰি 19,000 টকা আমি মুৰ্গীকেইটাত পাম 2 মাহ 15 দিনত।
আৰু আমাৰ খৰচ হ'ব কিমান 14,000 গতিকে আমাৰ প্ৰফিট থাকিব কিমান 5,000 তো গতিকে বন্ধু বান্ধৱীসকল এইটো কথাই মই ক'লোঁ যে ফাৰ্ম এখন কৰিব লাগিলে নিজৰ মূলধন লাগিব তাৰপিছত ব্যৱসায়খন আৰম্ভ কৰিব লাগিব আৰু যিখিনি পইচা লাভ হ'ব সেইখিনি আকৌ ব্যৱসায়ত লগাব লাগিব তো আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব